ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুত বৃহৎ আকাৰৰ গাঁতৰ সৃষ্টি। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা চালক তথা পথচাৰীৰ। উৰণীয়া সেতুখনৰ এফালে ফাট ক্ৰমে ডাঙৰ হৈ মাটি খহি এটা অংশ পপুলা হৈ পৰিছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। স্থানীয় ৰাইজৰ মাজত বৰ্তমান সৃষ্টি হৈছে আতংকৰ আৰু প্ৰতিদিনে হাজাৰ হাজাৰ বাহন চলাচল কৰা গুৰুত্বপূৰ্ণ পথটো এতিয়া বিপজ্জনক হৈ পৰিছে। চালক আৰু পথচাৰীয়ে ভয় আৰু শংকাৰ মাজতে পথটোৰে যাতায়াত কৰিব লগা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। NHAIৰ বেপেৰুৱা আচৰণে সচেতন মহলক এতিয়া অধিক চিন্তিত কৰি তুলিছে আৰু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা আছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে সমস্যাৰ সমাধান কৰাৰ বাবে দাবী জনাইছে। লগতে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অবিলম্বে পদক্ষেপ লোৱাৰ আহ্বান জনাইছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ৰঙিয়াৰ এখন প্ৰথমখন উৰণীয়া সেতু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিখন উৰণীয়া সেতু আছে, ইয়াৰে ওচৰত কেইবাটাও অনুষ্ঠানো আছে। এতিয়া আমি স্থানীয় ৰাইজে আজি ২-৩ দিনৰ পৰা দেখি আছোঁ যি মানে বহুত ডাঙৰ এটা গাঁত হৈছে। ইয়াত আপোনালোকে দেখা পাব আৰু এই গাঁতটোৰ ফলত ব্ৰিজৰ যিখন মাথাত গাঁতটো হৈছে, ইয়াতে হয়তো ডাঙৰ হেভি ভেহিকুল আহি ইয়াতে সোমাই গ'লে হয়তো বহুত ডাঙৰ এটা দুৰ্ঘটনাৰ কাৰণে মানে হ'ব পাৰে, দুৰ্ঘটনা হ'ব পাৰে। আমি শংকিত হৈছোঁ। গতিকে ৰাষ্ট্ৰীয় ঘাইপথে এইটোত মানে গুৰুত্ব দিয়া উচিত আৰু এইখিনি যাতে শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰে, সেইটো আমি স্থানীয় ৰাইজে বিচাৰোঁ। তথা ইয়াৰে ব্ৰিজখনৰ তলত যিখিনি অহা যোৱা স্থানীয় ৰাইজে অহা যোৱা এপ্ৰ'চ ৰাস্তা আছে বা ছাৰ্ভিচ ৰাস্তা আছে, সেইখিনি বহুত দুৰ্দশা হৈছে। সেইখিনি যাতে ৰাষ্ট্ৰীয় ঘাইপথে মানে চাই নিৰীক্ষণ কৰি কেনে মেৰামতিৰ ব্যৱস্থা কৰে, সেইটো আমাৰ স্থানীয় ৰাইজৰ অলপ অনুৰোধ থাকিল কৰ্তৃপক্ষৰ প্ৰতি। আচলতে আমাৰ ৰঙিয়াৰ যিটো বৰ্তমান আগৰ ৩১ নম্বৰ, এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰঙিয়াৰ মাজেৰে যোৱা যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতুখনৰ আপোনালোকে যদি চাই আমাৰ একদম মাথাতে বৰষুণৰ পানী গৈ গৈ ইমান নিম্নমানৰ কাম, সেই কামৰ কাৰণে যি দুৰ্দশা, যি এটা বিৰাট ডাঙৰ গাঁত, উৰণীয়া সেতুখনৰ মাথাত এটা বিৰাট ডাঙৰ গাঁত আৰু ভিতৰে ভিতৰে গোটেই খাই পেলাইছে। আৰু আপোনালোকে যদি দেখে, নিজে যদি স্বচক্ষু চাই দেখা পায়, এটা ভয়ংকৰ মৰণফান ইয়াত। যিকোনো মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্ত, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ী এই উৰণীয়া সেতুৰে পাৰ হৈ যায়, বহুত বিভিন্ন টনৰ গাড়ী ওজনৰ। আৰু সেই গাড়ীবিলাক পাৰ হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্তত ৰঙিয়াৰ এই উৰণীয়া সেতুৰ একদম মাথাত যিকোনো আপোনাৰ গাড়ীখন সোমাই যাব পাৰে। এটা নিশ্চিত দুৰ্ঘটনা যে আমি এটা বিপদৰ ফালে গৈ আছোঁ, তেনেকুৱা এটা দুৰ্ঘটনা আমি হ'ব বুলি এতিয়া ৰাইজে শংকা কৰিছে। ৰঙিয়া ৰাইজে, ময়ো ৰঙিয়াবাসী হিচাপে কৈছোঁ, যাতে তেনেকুৱা বিপদ আমাৰ নঘটক। সেই বিপদৰ বাবে আমি হাত সাৰিব পাৰোঁ, তেনে এটা আশাৰে আমি আচলতে মই এই কথাখিনি ক'লোঁ। খুব দুখ লগা কণ্ডিশ্যন, কি ধৰণৰ কাম কৰিছে মই বাৰু চৰকাৰৰ গাফিলতি বা তেনেকুৱা কথা নকওঁ, কিন্তু যোনে কামটো কৰিছে, বৰষুণৰ পানীত যদি ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে এখন উৰণীয়া সেতু যদি দুৱাৰমুখটো মাটিৰে সহায় লৈ যায়, ইমান ডাঙৰ সুৰুঙা এটা ডাঙৰ এটা ফোপোলা স্বৰূপ কৰি থৈ গৈছে। আৰু সেই যিকোনো মুহূৰ্ততে কিন্তু যদি বিভিন্ন দূৰ দূৰান্তৰ পৰা অহা ট্ৰাক যিকোনো মুহূৰ্ততে আমাৰ ৰঙিয়া উৰণীয়া সেতুৰ একদম মাথাত আপোনাৰ গাড়ীখন সোমাই যাব পাৰে। সেই গতিকে গোটেইখিনি ৰাইজ সজাগ হওক আৰু বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে আপোনালোকে এইখিনি পৰিদৰ্শন কৰক। বৰ দুখ লগা অৱস্থা, যিকোনো মুহূৰ্ততে কিন্তু আমি এটা নিশ্চিত বিপদৰ ফালে আগবাঢ়িছোঁ। যদি এই প্ৰশাসন বিভাগ আমাৰ সজাগ নহয়, চৰকাৰে যদি সজাগ নহয়, তেতিয়াহ'লে এটা আমি নিশ্চিত বিপদৰ ফালৰ পৰা ৰঙিয়া ৰাইজে গৈ আছোঁ। কাৰণ এইটো ৰঙিয়াৰে বিপদ হ'ব। উৰণীয়া সেতুখন আটাইতকৈ প্ৰথম উৰণীয়া সেতু এইখনেই আছিল আমাৰ ৰঙিয়াৰ প্ৰথম হাইৱে চকৰ ওপৰেৰে পাৰ হৈ যোৱা। গতিকে এই উৰণীয়া সেতুখনত আপুনি যদি অৱস্থাটো চাই, এতিয়া আপোনালোকে দেখা পাব কেমেৰাত, এই যদি উৰণীয়া সেতুৰ যি অৱস্থা চাই বৰ দুখ লগা। মানে গোটেই মানে বৰষুণৰ পানীখিনি বৈ আহি মাটি এখান্দি লৈ গৈছে। এখন উৰণীয়া সেতু যদি সাধাৰণ গাঁৱৰ যদি এখন দলঙত যদি মাটি খান্দি নিয়াটো বেলেগ কথা, কিন্তু এখন ৰাষ্ট্ৰীয় ঘাইপথ ইমান ডাঙৰ এটা সন্থা, সেই সংস্থাটো যদি এই তেনেকুৱা ধৰণৰ কাম কৰে, বৰষুণৰ যদি পানীত যদি ধোৱা যায় মাথাটো, গতিকে এটা গাঁত কৰি পেলাই যদি, সেইটো এটা বিৰাট ভয়ানক কাণ্ড। গতিকে বিভাগীয় কৰ্তৃপক্ষই উচিত ব্যৱস্থা ল'ব অতি শীঘ্ৰে, এই কামটো কৰক। নহয়তো কিন্তু আমি হয়তো কেইদিনমান পিছত এটা নিশ্চিত বিপদ, কাৰণ বহুত হেভি গাড়ী কিছুমান পাৰ হৈ যায় ইয়াৰ মাজতে। উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা বহুত ডাঙৰ ডাঙৰ গাড়ী আমাৰ গুৱাহাটীলৈ যাব লগা অহা গাড়ী এই উৰণীয়া সেতুখনৰ দৰমুখেৰে পাৰ হৈ যায়। গতিকে যদি কেতিয়াবা যদি দৰমুখৰ মাথাত ব্ৰিজখন পাৰ হৈ আমাৰ ফাটেমাখনৰ পৰা ষ্টাৰ্ট হৈ ৰঙিয়া হাইৱে চকৰ শেষ হৈ যায়, সেই মাথাত আপোনালোকৰ গাড়ীখন হয়তো কেতিয়াবা গোটেই গাড়ীখনে সোমাই যাব পাৰে। তেতিয়া এটা কিমান ডাঙৰ এটা ঘটনা হ'ব। গতিকে আমি ঘটনা এটা বিপদৰ সংকেত যিহেতু পাইছোঁ, সেই ঘটনাটো হোৱাৰ আগতে মোৰ বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ, এবাৰ চাই যাওক আপোনালোকে, আৰু চাই অতি শীঘ্ৰে যাতে এই কামখিনি কৰি দিয়ে। বৰ দুখ লগা কথা। লগতে আমাৰ ব্ৰিজৰ তলৰখিনিও প্লাছ ওপৰৰখিনিও যদি বাকী অভাৰব্ৰিজৰ দৰে
যিটো এটা সুন্দৰ এটা আমাৰ এটা জাকজমকতা আমাৰ অসমখনো ভাল লগা হ'ব লাইটৰ যাতে ব্যৱস্থা কৰে প্ৰথমখন উৰণীয়া সেতু আছিল চৰকাৰে কেতিয়া উদ্বোধন কৰে এতিয়া 10-12 বছৰ আগত কি আছিল নাজানো কিন্তু উদ্বোধন কৰি থৈ গুচি গ'ল হঠাৎ গাড়ীখন পাছ কৰি দিলে এতিয়াতো বহুত ধুনীয়া যেনে বাকী ব্ৰিজবিলাক দেখা পাওঁ তাতকৈ যদি গোটেই অসমৰ ব্ৰিজ চাব আৰু ৰঙিয়াৰ ব্ৰিজখন চাব তাতে যদি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে এটা সুন্দৰ এটা মনোমোহা দৃশ্য হ'ব যে এইখন আমি ৰঙিয়া পালোঁ ৰঙিয়া পাৰ হ'লোঁ বুলি এখন ব্ৰিজ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰক আৰু যিটো মাথা যিটো সেই ভয়ানক কাণ্ড হৈছে সেইটো বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে চাওক আৰু চাই যদি ব্যৱস্থা কৰে নহয়তো কিন্তু নিশ্চিত বিপদৰ দিশে আমি গৈ আছোঁ কাৰণ বহুত ওজন থকা গাড়ী এই মাজতে পাৰ হৈ যায় আৰু যিকোনো মুহূৰ্তত মাথাত গাড়ী এখন সোমাই যাব পাৰিব পাৰে আৰু আপোনালোকে যদি কেমেৰাত দেখা পাব এতিয়া যি ধৰণৰ এটা গাঁত ইমান ডাঙৰ গাঁত এটা ভয়ংকৰ আৰু তলৰ ফালে ফোপোলা কৰি পেলাইছে মাত্ৰ খাই যিকোনো মুহূৰ্তত গাড়ীখন সোমাই যাব পাৰে সেইকাৰণে মই আকৌ অনুৰোধ কৰিছোঁ চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক তেখেতসকলে আহি চাওক আৰু অতি শীঘ্ৰে মেৰামতি কৰক এইখিনিয়ে আৰু